এই সিদ্ধাৰ্থ শৰ্মা বোলা অপদাৰ্থ অভদ্ৰ অশিষ্টাচাৰী মানুহজনৰ লাভ বিলাহৰ কাৰণে তাৰ পইচা যাওক, সেই কথাটো আমি নিবিচাৰো। প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ মৃত্যুত আমি অসমৰ সকলো মানুহে বুজাব নোৱাৰাকৈ মৰ্মাহত হৈ আছো। আৰু আমাৰ দুখ দুগুণে বৃদ্ধি কৰিছে শিল্পীগৰাকীৰ মৃত্যুক লৈ সৃষ্টি হোৱা ৰহস্যই, যি অস্বাভাৱিক অৱস্থাত শিল্পীগৰাকীয়ে মৃত্যুবৰণ কৰিছে, সেই কথাটো অসমৰ মানুহে মানি ল'ব পৰা নাই। সকলোৱে ন্যায়ৰ দাবী কৰিছো, সকলোৱে তদন্ত বিচাৰিছো। সদৌ অসম ছাত্ৰ সন্থাই মুখ্যমন্ত্ৰীলৈ আনুষ্ঠানিকভাৱে পত্ৰ প্ৰেৰণ কৰিছো যে জুবিন গাৰ্গক ন্যায় প্ৰদান কৰিব লাগে। গোটেই বিষয়টোৰ এটা পানী নসৰকা পুংখানুপুংখ নিৰপেক্ষ তদন্ত হ'ব লাগে আৰু দোষীক কৰায়ত্ব কৰি কঠোৰ শাস্তিৰ ব্যৱস্থা কৰিব লাগে। ছাত্ৰ সন্থাই কাইলৈ অৰ্থাৎ ২৬ ছেপ্টেম্বৰ তাৰিখে অসমৰ প্ৰতিখন জিলা সদৰত জুবিন গাৰ্গৰ বাবে ন্যায় বিচাৰি মম শিখা সমদল বাহিৰ কৰিম আৰু ইয়াত সকলো ৰাইজৰ আমি অংশগ্ৰহণ কামনা কৰিছো। আমি এই পৰিস্থিতিৰ সংবেদনশীলতা বুজি পাওঁ আৰু সেইকাৰণেই মম শিখা সমদল। কিন্তু আমাৰ মনত যিটো ক্ষোভ আছে, অসমৰ মানুহৰ মনত যিটো ক্ষোভ আছে, এই তদন্ত যদি ক্ষিপ্ৰ নহয়, এই তদন্ত যদি নিৰপেক্ষ নহয়, এই তদন্ত যদি পানী নসৰকা ধৰণৰ নহয়, তেতিয়াহ'লে অসমৰ মানুহে চৰকাৰখনক ক্ষমা নকৰিব আৰু অসমৰ পৰিস্থিতি বেয়া হ'ব। এই কথাটো চৰকাৰে উপলব্ধি কৰাটো ভাল। কাৰণ আমি প্ৰথমটো দিনৰ পৰা কৈ আছো যে জুবিন গাৰ্গৰ পৰিবাৰৰ অনুপস্থিতিত ছিংগাপুৰত জুবিন গাৰ্গৰ যতন লোৱাটো, জুবিন গাৰ্গৰ আলপৈচান ধৰাটো, জুবিন গাৰ্গৰ দায়িত্ব লোৱাটো, তেওঁ যিটো অনুষ্ঠানত অংশগ্ৰহণ কৰিবলৈ গৈছিল নৰ্থ ইষ্ট ফেষ্টিভেল, সেই অনুষ্ঠানৰ উদ্যোক্তা শ্যামকানু মহন্ত আৰু বাকী উদ্যোক্তাসকল, লগত তেওঁৰ লগত যোৱা মেনেজাৰ সিদ্ধাৰ্থ শৰ্মা প্ৰমুখ্যে তেওঁৰ দলৰ সদস্যসকল আৰু তেওঁৰ আশে পাশে থকা মানুহখিনিৰ নৈতিক দায়িত্বই নহয়, জাতীয় দায়িত্ব আছিল। কাৰণ জুবিন গাৰ্গ অসমৰ জাতীয় সম্পদ আৰু তেওঁৰ যতন লোৱাত যদি কোনোবাই গাফিলতি কৰিছে, সেই গাফিলতিটো এটা জাতিদ্ৰোহ, সেই গাফিলতিটো জাতীয় অপৰাধ হৈছে আৰু তাৰ কাৰণে শাস্তি পাব লাগিব। আমি এই কথাটো আশ্বস্ত হ'ব পৰা নাই যে নৰ্থ ইষ্ট ফেষ্টিভেলৰ উদ্যোক্তা শ্যামকানু মহন্তক জুবিন গাৰ্গৰ মৃত্যুৰ ৭ দিন পাৰ হৈ যোৱাৰ পিছতো কিহৰ কাৰণে গ্ৰেপ্তাৰ কৰা হোৱা নাই। জুবিন গাৰ্গৰ মেনেজাৰ সিদ্ধাৰ্থ শৰ্মা, যিজন এজন অভদ্ৰ শিষ্টাচাৰহীন ব্যক্তি বুলি গোটেই অসমতে তেওঁৰ এটা পৰিচয় আছে, এই ব্যক্তিজনক কিহৰ কাৰণে গ্ৰেপ্তাৰ কৰা হোৱা নাই। শ্যামকানু মহন্তই উৰেটো জীৱন জুবিন গাৰ্গক নিজৰ ঘনিষ্ঠ বুলি জহাই যিকোনো ষ্টেজত তেওঁৰ হাত দাঙি নিজৰ বেকবন বুলি আখ্যা দি জুবিন গাৰ্গৰ নামত এটা মাৰ্কেটিং নিজৰ চলাই থাকিলে। কিন্তু সেই ব্যক্তিগৰাকীৰ মৃত্যুৰ পাছত যি দায়িত্বজ্ঞানহীন ধৰণেৰে তেওঁ লুকাই আছে, যি দায়িত্বজ্ঞানহীন ধৰণেৰে তেওঁ ঢুকুৱাৰ পাছতো নাম সলাই ফেষ্টিভেল পাতি থকাৰ অভিযোগ উত্থাপন হৈছে, এই ব্যক্তিজনক কিহৰ কাৰণে চৰকাৰে এতিয়ালৈকে গ্ৰেপ্তাৰ কৰা নাই, এই প্ৰশ্নটোৰ উত্তৰ লাগে। আমি নেভাবো যে চৰকাৰৰ যদি সদিচ্ছা থাকিলহেঁতেন শ্যামকানু মহন্তক গ্ৰেপ্তাৰ এতিয়ালৈকে কৰিবলৈ সক্ষম নহলহেঁতেন। আৰু যদি তেওঁ তদন্তত সহযোগ কৰা নাই, তেওঁক যদি চৰকাৰে গ্ৰেপ্তাৰ কৰিব পৰা নাই, তেওঁক পলাতক ঘোষণা নকৰে কিয়? তেওঁৰ বিৰুদ্ধে লুক আউট নটিচ জাৰি নকৰে কিহৰ কাৰণে? নে তেওঁক সুবিধা দি থকা হৈছে যে তেওঁৰ বিৰুদ্ধে থকা সাক্ষ্য প্ৰমাণসমূহ নষ্ট কৰি এটা সুবিধাজনক পৰিৱেশত, সুবিধাজনক স্থানত যাতে তেওঁ আত্মসমৰ্পণ কৰিব পাৰে, তাৰ কাৰণে সুযোগ দি থকা হৈছে নেকি? বিভিন্ন সংবাদ মাধ্যমত বাতৰি পৰিৱেশন হৈ আছে, মানুহে সন্দেহ প্ৰকাশ কৰিছে যে এই সিদ্ধাৰ্থ শৰ্মা, এই শ্যামকানু মহন্ত ওচৰে পাজৰে কৰবাত আত্মগোপন কৰি আছে নেকি? তেওঁলোকক গ্ৰেপ্তাৰ নকৰাটো চৰকাৰখনৰ বিফলতা, এই কথাটো চৰকাৰে মানি ল'ব লাগিব আৰু অতি শীঘ্ৰে গ্ৰেপ্তাৰ কৰিব লাগিব। শ্যামকানু মহন্ত তেওঁ পাতি থকা নৰ্থ ইষ্ট ফেষ্টিভেলত অসম চৰকাৰে লাখ লাখ টকা স্পন্সৰ কৰে। চুবুৰীয়া ৰাজ্যসমূহৰ চৰকাৰৰ পৰা পইচা পাতিৰ আদান প্ৰদান হয় বুলি অভিযোগ উঠিছে। কেন্দ্ৰীয় চৰকাৰে দিয়ে, ডোনাৰ মিনিষ্ট্ৰীয়ে দিয়ে। এতিয়া অসম চৰকাৰে এটা কথা আচলতে ৰাজহুৱা কৰিব লাগে, যোৱা বৰ্ষসমূহত শ্যামকানু মহন্তৰ নৰ্থ ইষ্ট ফেষ্টিভেলৰ নামত অসম চৰকাৰে কিমান টকা দিলে আৰু অসমলৈ নৰ্থ ইষ্ট ফেষ্টিভেলৰ জৰিয়তে কিমান টকাৰ বিনিয়োগ আহিল, তাৰ এখন শ্বেতপত্ৰ প্ৰকাশ হ'ব লাগে। আৰু এই টকাখিনি ক'ত খৰচ কৰিলে তাৰ এটা অডিট ৰিপৰ্ট ওলাব লাগে, তাৰ তদন্তও ঘোষণা হ'ব লাগে। এতিয়া SIT গঠন কৰিছে, SIT বিষয়াক দায়িত্ব দিছে, SITয়ে তদন্ত কৰিব। কিন্তু মূল কথাটো হৈছে জুবিন গাৰ্গৰ মৃত্যুত মানুহৰ গাফিলতিৰ কাৰণে তেওঁ মৃত্যু মুখলৈ গ'ল,
সেই বিষয়টোৰ এটা তদন্ত, তাৰ সমান্তৰালভাৱে ইয়াত অৰ্থনৈতিক অপৰাধ জড়িত হৈ আছে নেকি সেই কথাটোৰ তদন্ত লাগিব। এতিয়া সিদ্ধাৰ্থ শৰ্মা নামৰ এজন ব্যক্তি, জুবিন গাৰ্গৰ মেনেজাৰ, তেওঁক আপোনালোক সকলোৱে আমি সকলোৱে এটা কথাৰ কাৰণেই জানো যে জুবিন গাৰ্গৰ কোনোবা অনুৰাগী জুবিন গাৰ্গৰ ওচৰ চাপিবলৈ বিচাৰিলে তেওঁক ঠেলাগতা কৰিব লাগে, অপদস্থ কৰিব লাগে, বেয়া ব্যৱহাৰ কৰিব লাগে, অসমীয়াৰ প্ৰাণৰ শিল্পীগৰাকীক নিজৰ ব্যক্তিগত সম্পত্তিৰ দৰে ব্যৱহাৰ কৰিব লাগে, এইটোৱে আছিল সিদ্ধাৰ্থ শৰ্মাৰ কাম। সিদ্ধাৰ্থ শৰ্মা হৈছে জুবিন গাৰ্গৰ মেনেজাৰ। মেনেজাৰৰ দায়িত্ব কি? অকল ষ্টেজত উঠাৰ আগত পেমেণ্ট পালে নে নাই, দিবলগীয়া পইচাৰ পৰা 50,000 40,000 টকা কমিছে নেকি, সেইটো হিচাপ কৰাটোৱে তেওঁৰ কাম নেকি? কোনো অনুৰাগীয়ে জুবিন গাৰ্গৰ এবাৰ দৰ্শন লবলৈ গলে, জুবিন গাৰ্গৰ লগত ফটো এখন উঠিবলৈ গলে, জুবিন গাৰ্গৰ লগত একাষাৰ কথা পাতিব বিচাৰিলে তেওঁক অপদস্থ কৰাটো, ঠেলাগতা কৰি পঠিয়াই দিয়াটোৱে তেওঁৰ কাম নেকি? তেওঁ যদি মেনেজাৰ হয়, জুবিন গাৰ্গৰ লগত ইমান দিনৰ পৰা চাহটোৰ দৰে আছে, তাৰ পাছত এতিয়া নেমকেয়াৰ কৰ্তৃপক্ষই কৈছে যে জুবিন গাৰ্গক স্পষ্টভাৱে মানা কৰা হৈছিল তেওঁ যাতে জুই আৰু পানীৰ ওচৰলৈ নাযায়, তেওঁৰ অপকাৰ হ'ব পাৰে। এই ব্যক্তিগৰাকীৰ নৈতিক দায়িত্ব আছিল নে নাই জুবিন গাৰ্গক পানীত সাগৰত সাঁতুৰিবলৈ যে বাধা দিব লাগিছিল? আৰু এটা অবান্তৰ কথা কৈ থাকি লাভ নাই, এটা নেৰেটিভ সৃষ্টি কৰিবলৈ চেষ্টা কৰা হৈছে জুবিন গাৰ্গেনো কাৰ কথা শুনে। নুশুনিলেও যেনেকেই নহওক বাধা দিয়াটো এই ব্যক্তিজনৰ নৈতিক দায়িত্ব আৰু জাতীয় দায়িত্ব আছিল। এই দায়িত্ব পালনত তেওঁ ব্যৰ্থ হৈছে, তাৰ কাৰণে তেওঁ শাস্তি পাব লাগিব। আইনৰ দৃষ্টিত শাস্তি হবতো হবই, কিন্তু শ্যামকানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মাৰ দায়িত্ব জ্ঞানহীনতাৰ কাৰণে যে জুবিন গাৰ্গক অসমে হেৰুৱাইছে, সেই কথাটোত অসমৰ মানুহ আশ্বস্ত হৈছে, আৰু তাৰ কাৰণে অসমৰ জাতীয় শত্ৰুত দুইজন পৰিণত হৈছে। তেওঁলোকক অসমৰ মানুহে ক্ষমা নকৰে, এইটো স্পষ্ট কথা। আজি দেখিছো মুখ্যমন্ত্ৰীগৰাকীয়ে কৈছে যে অৰ্থনৈতিক অপৰাধ যদি আছে, জুবিন গাৰ্গৰ পৰিয়ালবৰ্গই কব লাগিব যে সিদ্ধাৰ্থ শৰ্মাই ৰয়েলটিৰ পইচা পাই আছে নেকি, কপিৰাইটৰ পইচা পাই আছে নেকি। ঠিকেই, কিন্তু এই SIT খনত অৰ্থনৈতিক অপৰাধ অনুসন্ধান শাখা আছে অসম চৰকাৰৰ, তাৰ পৰা কাৰোবাক সন্নিৱিষ্ট কৰা হৈছে নাই? আজিকালি টেক্সেশ্যনৰ ফালৰ পৰাও এইবোৰৰ অনুসন্ধান কৰে, কাৰোবাক তাত সন্নিৱিষ্ট কৰা হৈছে নাই? ED ব্যৱহাৰ কৰাৰ কথা ভাবিছে নে নাই চৰকাৰখন? এই প্ৰশ্নবোৰৰ উত্তৰ দিব লাগিব। কাৰণ এতিয়া জুবিন গাৰ্গৰ কেইবাগৰাকীও সহশিল্পীয়ে এই কথাটো কৈছে, জুবিন গাৰ্গৰ ঘনিষ্ঠ মানুহে কৈছে যে এখন চাইকেল, এখন ভেস্পা লৈ অসমলৈ অহা, জুবিন গাৰ্গৰ ওচৰলৈ অহা সিদ্ধাৰ্থ শৰ্মা বোলা ব্যক্তিগৰাকীয়ে এতিয়া বিলাসী বাহনৰ, কেইবাখনো বিলাসী বাহনৰ মালিক। তেওঁৰ বিভিন্ন স্থানত ঘৰ মাটি আছে, তেওঁৰ নামত হোটেল থকাৰ, মিউজিক এণ্টাৰপ্ৰাইজ থকাৰ, বটলিং প্লেণ্ট থকাৰ অভিযোগ উত্থাপন হৈছে। এই অভিযোগবোৰতো তদন্ত হ'ব লাগিব। তেওঁ আয় বহিৰ্ভূত উপাৰ্জন আছে নেকি সেই কথাটোৰ চৰকাৰে তদন্ত কৰিব লাগিব, আৰু এই অৰ্থনৈতিক অপৰাধৰ কাৰণেও তেওঁক দোষী সাব্যস্ত কৰিব লাগিব। যিবোৰ স্ক্ৰীনশ্বট ভাইৰেল হৈ আছে সকলোৱে দেখিছো, জুবিন গাৰ্গ জাতীয় সম্পদটো, সেই কথাটোৰ উপলব্ধি সকলোৱে কৰিব লাগিব। যিবোৰ স্ক্ৰীনশ্বট ভাইৰেল হৈ আছে, এতিয়া শেখৰ গোস্বামী নামৰ এগৰাকী তেখেতৰ সহশিল্পী, তেওঁ আৰু জুবিন গাৰ্গ ফেন ক্লাবৰ এগৰাকী সদস্যই কথা পতাৰ স্ক্ৰীনশ্বট ভাইৰেল হৈ আছে। স্ক্ৰীনশ্বট খিনি তেওঁলোকে কথা পতাৰ হয় বুলি তেওঁলোকে মানি লৈছে, সোধপোছ কিয় কৰা নাই এই মুহূৰ্তলৈকে? CIDক তদন্তৰ দায়িত্ব দিয়া হব, অসম আৰক্ষীয়ে তদন্ত ভালদৰে কৰিব। এই কথাটো জুবিন গাৰ্গৰ মৃত্যুৰ পাছতে চৰকাৰে ঘোষণা কৰিছে। দুজন বাৰু এতিয়াও পলাতক অৱস্থাত আছে, কিন্তু অসমত থাকি যিসকলে সংবাদ মাধ্যমত বক্তব্য ৰাখি আছে, অসমত থাকি যিসকলে জুবিন গাৰ্গৰ ঘৰলৈ আহ-যাহ কৰি থাকিব পাৰিছে, সেইসকল অভিযুক্তৰ, সেইসকল জুবিন গাৰ্গৰ সেই সময়ত লগত থকা ব্যক্তিৰ এতিয়ালৈকে সোধপোছ কিয় কৰা হোৱা নাই, তাৰ উত্তৰ হিমন্ত বিশ্ব শৰ্মাই দিব লাগে। অসমৰ মানুহৰ সহ্যৰ এটা সীমা আছে। এইটো কথা নিশ্চিত, এইটো কথা হয় যে পৰিয়ালৰ মানুহেই কব লাগিব ৰয়েলটিৰ কথা কি হব, কপিৰাইটৰ কথা কি হব। কিন্তু জুবিন গাৰ্গৰ এগৰাকী অনুৰাগী হিচাপে, অসমৰ এটা জাতীয় সংগঠন হিচাপে, আৰু এজন অসমীয়া হিচাপে আপুনি, মই, আমি সকলোৱে কথাটো বিচাৰো যে জুবিন গাৰ্গে যোৱা 30টা বছৰে দিনে নিশাই নিজৰ স্বাস্থ্যৰ কথা নাভাবি কষ্টৰে উপাৰ্জন কৰা প্ৰতিটো ধন গৰিমা শইকীয়া গাৰ্গৰ ওচৰত যাব লাগে, তেওঁৰ পৰিয়ালৰ ওচৰত যাব লাগে। জুবিন গাৰ্গক মানুহে কিহৰ কাৰণে জানিছিল? তেওঁৰ সংগীতৰ প্ৰতিভা এখন বেলেগ পৃথিৱী। তেওঁ মনৰ ধনী আছিল। কিমান মানুহক অৰ্থনৈতিকভাৱে সহায় কৰিছে তাৰ হিচাপ নাই। মানুহৰ চিকিৎসাৰ পৰা তীৰ্থ ভ্ৰমণলৈকে, জীৱ জন্তুৰ শুশ্ৰূষাৰ পৰা মানুহৰ শিক্ষা দীক্ষালৈকে সকলোতে সহায় কৰিছে। আমি বিচাৰো জুবিন গাৰ্গৰ সেই ধাৰাটো অব্যাহত থাকিব লাগে। 2072 চনত যেতিয়া জুবিন গাৰ্গৰ জন্মৰ কোনোবাই শতবৰ্ষ পাতিব অসমৰ দল সংগঠনে, বা যেতিয়া 75 বছৰ হব, যেতিয়া 60 বছৰ হব, তেতিয়া তেওঁৰ সপোনৰ কলাগুৰু ফাউণ্ডেশ্যনটোৱে কব পাৰক যে জুবিন গাৰ্গৰ অবৰ্তমানতো আমি এই ধৰণে মানুহক সহায় কৰিব পাৰিছো।
আমি নিবিচাৰো যে জুবিন গাৰ্গৰ অনুৰাগীয়ে শুনা প্ৰতিটো সংগীতৰ কাৰণে তাৰ লাভ এই সিদ্ধাৰ্থ শৰ্মা বোলা অপদাৰ্থ অভদ্ৰ অশিষ্টাচাৰী মানুহজনৰ লাভ বিলাহৰ কাৰণে তাৰ পইচা যাওক সেই কথাটো আমি নিবিচাৰো আৰু সেই কাৰণে তদন্ত পানী নসৰকা হ'ব লাগিব এই কথাবোৰ স্পষ্ট হ'ব লাগিব সিংগাপুৰৰ অসম এছ'চিয়েশ্যনৰ সেইসকল ব্যক্তি যি জুবিন গাৰ্গৰ লগত শেষ মুহূৰ্তত আছিলে তেওঁলোকক তদন্তৰ আওতালৈ আনিব লাগিব কেতিয়ালৈকে ৰৈ আছে